নমস্কাৰ, মই ৰাজকুমাৰ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এইমছত গ'লে কেনেকৈ কি কৰিব লাগে তাৰে ওপৰত এইটো ইনফৰমেশ্যন ভিডিঅ'। আপোনালোকে প্ৰথমতে এইমছত যাবলৈ হ'লে এইমছত গৈ প্ৰথমতে আপোনালোকে কাউণ্টাৰত গৈ এটা বহী ল'ব লাগিব। যিটো বহীত আপোনাৰ যেনেকৈ নৰ্মেল মেডিকেলত গ'লে এখন শ্লিপ দিয়ে 10 টকা লয় বা 20 টকা লয়, তেনেকৈ এইমছত গ'লে তেনেকুৱা এটা বহী ল'ব লাগে। এই শ্লিপখনৰ পৰিৱৰ্তে সেই বহীটোত ল'ব আপোনাৰ 30 টকা। 30 টকাত লোৱাৰ পাছত আপুনি ক'ত যাব লাগিব লিখি দিব, আপোনাৰ বেমাৰটো চাই মাত্ৰ। তাত গৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সৰু চেম্বাৰ এটা থাকিব, সৰু এটা মানে কাউণ্টাৰ থাকিব। তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত কোনটো চেম্বাৰত যাব লাগিব তাত গৈ লিখি দিব। তাত গৈ আপোনালোকে ৱেইট কৰিব লাগিব আৰু কুপন নম্বৰটো আপোনাৰ দিয়া থাকিব, লিখি দিয়া থাকিব বহীটোত। এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়া থাকিব আৰু সেই কুপন নম্বৰ মতে আপোনাৰ যিটো চেম্বাৰ যাব, চেম্বাৰৰ ওপৰত এটা কুপন ডিছপ্লে আছে। কুপন ডিছপ্লেত আপোনাৰ আহি থাকিব, সেইমতে আপুনি সোমাই যাব লাগিব। নেক্সট আপোনাক যদি পৰীক্ষা কৰিব দিয়ে, টেষ্ট পৰীক্ষা বা কিবা কৰিব দিয়ে, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়া আপোনালোকে প্ৰথমতে যাব লাগিব একেবাৰে তলৰ গ্ৰাউণ্ড ফ্ল'ৰত যায় তাত গৈ মাত্ৰ আপোনাৰ টেষ্ট পৰীক্ষাৰ তাতে তলত লিখা থাকিব। তাত গৈ চিকিউৰিটিৰ দ্বাৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাতো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তাতে আপোনাৰ তাতো কুপন বৰ্ড থাকিব। কুপনৰ কাৰণে ডিছপ্লে থাকিব। তাত আপোনাৰ নাম্বাৰ আহি থাকিব। সেইমতে নাম্বাৰ মতে আহিলে সেই টেষ্ট পৰীক্ষাৰ নমুনাৰ ৰুমত গৈ তাৰ পৰা চেম্পল লোৱাৰ কাৰণে কণ্টেইনাৰ দিব। সেই কণ্টেইনাৰ লৈ আপুনি পুনৰ ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত যাব লাগিব আৰু ফাৰ্ষ্ট ফ্ল'ৰত গৈ তাত একেবাৰে ওপৰত নাম্বাৰ দি দিব আপোনাক কিমান নম্বৰত যাব লাগে। তাত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আৰু পুনৰ তললৈ আহিব লাগিব। তললৈ আহি আপোনালোকে য'ৰ পৰা কণ্টেইনাৰবিলাক লৈ গৈছিল সেই কণ্টেইনাৰ সেইটো ৰুমত গৈ আপোনাৰ তেজৰ নমুনা দি দিব পাৰিব। তেজৰ নমুনা দিয়াৰ পাছত আপোনালোকক আহিব দিব। আহিব দিয়াৰ পাছত যেতিয়া আপুনি ৰিজাল্টৰ কাৰণে যাব, আপোনাৰ তেজৰ নমুনাৰ মানে ৰিজাল্ট অৰ্থাৎ আপোনাৰ ৰিপৰ্টটোৰ কাৰণে কেনেকৈ ক'ত পাব আপোনালোকক মই কৈ দিছোঁ। এই ৰিপৰ্টটো পাবলৈ আপোনালোকে আভা নামৰ এপটোত লগ ইন কৰি তাতো ৰিপৰ্টটো চাব পাৰিব। আৰু ৰিপৰ্টটোত আপোনালোকৰ ক'ত কি কম আছে সেইবিলাকো ভালদৰে আহি যাব। নেক্সট আপোনালোকে যেতিয়া যাব ডক্টৰজনৰ তাত পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত আপোনাৰ মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব। সেইটো হ'ল এইমছ গুৱাহাটী স্বাস্থ্য। সেই এপটো ডাউনলোড কৰাৰ পাছত আপোনাৰ তাত ৰিপৰ্ট হিষ্ট্ৰী এনেকুৱা এটা আহিব হিষ্ট্ৰী। তাত গৈ এখন PDF আহিব। সেই PDFটো ডাউনলোড কৰি সেই ৰেজিষ্ট্ৰেশ্যন কৰা মানুহজনক দেখুৱালে তেওঁ আপোনাক কুপন নাম্বাৰ দি দিব। যিজন ডক্টৰৰ তাত প্ৰথমতে আপুনি গৈছিল সেই ডক্টৰজনৰ কুপন পাই যাব। কুপন পোৱাৰ পাছত আপুনি সেই কুপন মতে তেওঁক আৰু পুনৰ দেখাব পাৰিব। এনেকুৱা ছিষ্টেমত এইমছত কাম হয়। গতিকে এইমছত গ'লে আপোনাৰ মোবাইলটো খুবেই প্ৰয়োজন আৰু অলপ মানে আপোনাৰ নলেজ থকাটো বহুত দৰকাৰ। নলেজ মানে আপোনাৰ যিটো এটা যিখিনি থাকিব লাগে সেইখিনি থাকিব লাগিব। একেবাৰে লিখা পঢ়া নজনা মানুহ গ'লে অলপ প্ৰব্লেম হ'ব। গতিকে আপোনালোকক কৈছোঁ মই সদায় যেন লিখা পঢ়া গুৰুত্ব দিয়ে আৰু পঢ়া শুনাটো মেইন বস্তু। সেইকাৰণে ধন্যবাদ।